আজি আহক এটা লাঞ্চ বক্স চিজ কেক ৰেচিপি এটা বনাওঁ। এয়া ডাইজেষ্টিভ বিস্কুটখিনি মই মিক্সিত মাৰি লৈছোঁ আৰু লাঞ্চ বক্সত এইখিনি দি এয়া বাটাৰ অলপ দিছোঁ। বাটাৰ দি তাতেই এয়া সানি কৰি এয়া মই এইখিনি সমান কৰি দিছোঁ। এয়া এনেকৈ সমান কৰি অলপ সময় ফ্ৰিজত থ'ব লাগিব। তেনেকুৱাতে মই চানাখিনি ফালি লৈছোঁ। গাখীৰৰ চানাখিনি ফালি এইখিনি মই মিক্সিত মাৰিম। চানাখিনিৰ লগতে অলপ ক্ৰীম দিম আৰু 2-3 চামুচমান চেনি দিম। আপোনালোকে যিমানটো মিঠা খায় তেনেকৈয়ে দিব। এয়া 3 চামুচমান চেনি দিছোঁ। চেনি দি এয়া মিক্সিত মাৰি ল'ম। এইটো ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ। উলিয়াই আনি আকৌ ক্ৰীমখিনি ঢালি তাৰপিছত ফ্ৰিজত ভৰাই থ'ম। এতিয়া ফ্ৰিজত ভৰাই তাৰপিছতে মই চকলেটখিনি গলাই ল'ম। চকলেটখিনি আপোনালোকে মোৰ ওচৰত ডেইৰী মিল্ক এটা আছিলে, আপোনালোকে ডাৰ্ক চকলেটো দিব পাৰে। অলপ ক্ৰীম দি দিছোঁ গলাবৰ কাৰণে। অকণমান সময় অভেনত গলাম এইখিনি। এই অভেনত অকণমান সময় গলাই এইখিনি আকৌ ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ। উলিয়াই আনি এইখিনি আকৌ চকলেটখিনি তাতে দি অলপ সময় 3 ঘণ্টামান ফ্ৰিজত ৰাখিব লাগিব। এইখিনি এনেকৈ দি খুব চিম্পুল হয়, আপোনালোকে বনাই খাব পাৰিব। এইটো অভেনতো দিব প্ৰয়োজন নাই, মানে এইটো ধুনীয়াকৈ আপুনি এনেকৈ বনাব পাৰে, খাবলৈও টেষ্টি হয়। এতিয়া মই ফ্ৰিজত ভৰাই থ'ম। ফ্ৰিজত ভৰাই এয়া 3 ঘণ্টামান ৰখাৰ পিছত এয়া উলিয়াই নিছোঁ। এয়া চাওক ৰেডি হৈ গ'ল মোৰ। খাবলৈ খুব ধুনীয়া হয়, আপোনালোকে বনাই খাবচোন। এয়া